চাওক, মই কোনো ৰাজনীতি দলৰ সমৰ্থক নহয় বা ৰাজনীতিত নাই। মই দুগৰাকী মানুহৰেই ফেন হয় আমাৰ অসমৰ। সেই দুগৰাকী হৈছে, এজন হৈছে জুবিন দা আৰু আনজন হৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই এই দুজন ব্যক্তিৰ এইকাৰণেই ফেন বা এইকাৰণেই ছাপোৰ্টাৰ, কাৰণ জুবিন দাই যেনেকৈ সৰু সৰু মানুহৰ সৈতে সৰু সৰু বস্তুৰ প্ৰতি তেখেতৰ যি আকৰ্ষণ আছিলে বা সৰু সৰু মানুহক যেনেকৈ তেওঁ আকৰ্ষিত কৰিব পাৰিছিলে বা সৰু সৰু মানুহৰ মনৰ ভিতৰত সোমাই যাব পাৰিছিলে, ঠিক তেনেকৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো একেই নেচাৰ আছে বা একেই প্ৰকৃতিৰ। কাৰণ চাওক, এই যোৱা ইলেকশ্যনত আপুনি চাব পাৰে, চাওক, বেলেগে হেলিকপ্টাৰত ঘূৰি আছে বা VIP-ত গুচি গৈছে, কিন্তু আমাৰ হিমন্ত মামাই বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাওক, সৰু সৰু মানুহৰ সৈতে একাত্ম হৈছে, সৰু সৰু মানুহক কানেক্ট কৰিব পাৰিছে বা তেখেতসকলৰ ওচৰত গৈ অকণমান সহানুভূতি দিব পাৰিছে বা অকণমান সঁহাৰি দিব পাৰিছে। গতিকে এইবোৰ বস্তু আচলতে মোৰ ভাল লাগে। গতিকে সৰু সৰু মানুহৰ প্ৰতিও তেখেতে কেনেকৈ কানেক্ট কৰিব পাৰে, সেইটো এটা কলা হয়। ডেট ইজ দ্য আৰ্ট একচুৱেলি, যিটো আমাৰ জুবিন দাৰ ওচৰত আছিলে। চ' সকলোকে সমানভাৱে চাইছিলে। চাওক, জুবিন দা হৈছে আমাৰ অসমৰ সম্পদ। তেখেত যদিও নাই ইহ সংসাৰ, তথাপিও তেখেতে সদায় আমাৰ অসমৰ বা অসমীয়াৰ বুকুত সদায় জীয়াই থাকিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰি আছে সৰু সৰু মানুহৰ কাৰণে, যেনে অৰুণোদয় আঁচনি, আগতে কোনে ভাবিছিলে সাধাৰণ তিৰোতাই হওক বা ছোৱালী হওক, এটা টকাৰ কাৰণে বা 10 টকা এটাৰ কাৰণে কাৰোবাৰ মুখলৈ চাব লগা হৈছিলে। কিন্তু আজি সেই পৰিস্থিতি অন্ততঃ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই অনুভৱটো বুজিব পাৰিছে। কিমান কষ্ট আছিলে ছোৱালী মানুহৰ বা তিৰোতা মানুহৰ, যেনে ধৰ কিছুমান বিয়া নোহোৱাকৈ থাকিব বা কিছুমান বহুত দুখীয়া ঘৰত জন্ম হয়, তেখেতসকলে নিজৰ ঘৰখন চম্ভালিবৰ কাৰণে অকল তিৰোতা বা ছোৱালীজনীয়েই তেওঁলোকে কাম কৰিব লগা হৈছিলে নিজৰ ঘৰখন চলাবৰ কাৰণে। কিন্তু সেই পৰিস্থিতিত তেওঁলোকে আগৰ কথা কৈছোঁ মই, কিমান প্ৰব্লেমৰ বা কিমান অসুবিধাৰ সন্মুখীন হৈছিলে। গতিকে ইট ৱাজ ৰিয়েলি এ ভেৰি হাৰ্ড টাইম দেট টাইম। বাট দ্য থিং ইজ, কথাটো হৈছে, কিন্তু সেই বস্তুটো অৰুণোদয় আঁচনিৰ যোগেদি কিমান এটা সকাহ দিছে তেওঁলোকক, কেনেকুৱাকৈ কানেক্ট কৰিছে চাওক। সেই বস্তুটো সকলোৱে নোৱাৰে, সেই বস্তুটো কানেক্ট কৰিবৰ কাৰণে, সৰু সৰু মানুহৰ মনটো বুজিবৰ কাৰণে সকলোৱে নোৱাৰে। গতিকে তেনেকুৱা মানুহক মই সঁচাকৈ ৰেচপেক্ট কৰোঁ। আৰু অনাগত দিনত মই আশা কৰোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু বহুতখিনি কাম কৰিব। আৰু মই ভাবোঁ তেখেতে আমাৰ অসমৰ হকে তেখেতে জীৱনটো দি দিয়ক। তেনেহ'লে আপোনাৰ এই ৰাজনৈতিক ইতিহাসত হয়তো, আমাৰ অসমৰ ৰাজনৈতিক ইতিহাসত হয়তো দ্বিতীয়জন নোলাব তেনেকুৱা। গতিকে মই আশা কৰোঁ আপুনি ভাল কাম কৰি যাওক। মোৰ ছাপোৰ্ট বা আপোনাক ভাল পোৱা মানুহৰ ছাপোৰ্ট নিশ্চয় সদায় বাঢ়ি যাই থাকিব। ভগৱানে আপোনাক ভাল কৰক। এণ্ড অলছ' আই ৱান্ট টু চি ইউ এজ এ প্ৰাইম